আদৰণীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নেতৃত্বৰ কেন্দ্ৰীয় চৰকাৰ আৰু অসমত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ ৰাজ্য চৰকাৰে বিগত 10-11 বছৰত ৰাজ্যখনৰ চতুৰ্দিশ বিকাশৰ কাৰণে সৰ্বস্তৰৰ জনগণক কিদৰে আমি বিভিন্ন ক্ষেত্ৰত সবলীকৰণ কৰিব পাৰোঁ, ৰাজ্যখনক কিদৰে আত্মনিৰ্ভৰশীল গঢ়ি তুলিব পাৰোঁ, গ্ৰামাঞ্চলৰ বিকাশ, চহৰাঞ্চলৰ বিকাশ, পাৰ্বত্য অঞ্চলৰ বিকাশ, অন্যান্য ভিতৰুৱা অঞ্চলৰ বিকাশ, সৰ্বস্তৰৰ বিকাশ আমি কিদৰে সম্ভৱপৰ কৰি তুলিব পাৰোঁ, তাৰ বাবে দিন ৰাত একাকাৰ কৰি প্ৰধানমন্ত্ৰী ডাঙৰীয়াই যেনেকৈ কাম কৰি আছে, আমাৰ আদৰণীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াও তেখেতৰ অনুকৰণ কৰি একেদৰে বিৰাম বিশ্ৰামহীনভাৱে কাম কৰি আছে। গ্ৰন্থ ৰচনা হৈছিল, ভাৰতবৰ্ষত বিজ্ঞানৰ চৰ্চা হৈছিল, আমি ইয়াত বিদেশত আমি বেপাৰ কৰিব গৈছিলোঁ নিজৰ জাহাজ লৈ পেলাই। সেই সময়ত ভাৰতৰ বিজ্ঞান সভ্যতা সংস্কৃতি কিমান উন্নত আছে, কিমান বছৰ আগত, 5000 বছৰ আগত। আমাৰ স্বামী বিবেকানন্দই কৈছিল যে আমাৰ যিটো পাষ্ট, আমাৰ যিটো অতীত, এই অতীত লৈ আমি অন্তৰত গৰ্ব অনুভৱ কৰিব লাগে। তো আপোনালোকক এৱাৰনেছ কৰাৰ কাৰণে এই প্ৰগ্ৰাম আমি অনুষ্ঠিত কৰিছোঁ। আজি আমাৰ মাজত উপস্থিত আছে আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম প্ৰদেশ কিষাণ মৰ্চাৰ সভাপতি মাননীয় পংকজ বৰবৰা ডাঙৰীয়া। আজি আমাৰ সৌভাগ্য আমাৰ মাজত উপস্থিত আছে অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টীৰ সাধাৰণ সম্পাদক তথা চামগুৰি সমষ্টিৰ বিধায়ক মাননীয় ডিব্ৰুৰঞ্জন শৰ্মা ডাঙৰীয়া। আমাৰ মাজত উপস্থিত আছে গুৱাহাটী মহানগৰ জিলা কিষাণ মৰ্চাৰ মাননীয় কৃষ্ণ দাস সমন্বিতে গুৱাহাটী মহানগৰ জিলা কিষাণ মৰ্চাৰ সমূহ সদস্যসকল, ৰাজ্যিক কিষাণ ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক কৃষক মৰ্চাই যোৱাকালিৰ পৰাই আমি বিভিন্ন জিলাৰ বা বিভিন্ন বিধানসভা সমষ্টিত কৃষকসকলৰ মাজত এখন চোতাল বৈঠকৰ আয়োজন কৰিছিলোঁ আৰু সেই কাৰ্যসূচী অনুযায়ী আজি পুৱাৰ ভাগত ডিমৰীয়া বিধানসভা সমষ্টিত আৰু আজি বিয়লি জালুকবাৰী বিধানসভা সমষ্টিৰ বিমানবন্দৰ মণ্ডলৰ এই সভা হৈছে, য'ত ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া উপস্থিত আছিল পুৱাৰ ভাগত। আজি অলপ পিছতে সেইখন বৈঠকত আহিব। গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনি যিখন নতুন কেন্দ্ৰীয় চৰকাৰে আইন কৰিছে জি ৰামজী নামেৰে, সেই আইনখনৰ সুফল কৃষকসকলে কেনেদৰে লাভ কৰিব পাৰিব বা অসমৰ ৰাইজে কেনেকৈ লাভ কৰিব পাৰিব, ভাৰতবৰ্ষৰ ৰাইজে কেনেকৈ লাভ কৰিব পাৰিব, সেই বিষয়ে কৃষকসকলৰ মাজত আমি প্ৰচাৰ কৰিছোঁ। আৰু তাৰ জৰিয়তে কৃষকসকলৰ বিভিন্ন সমস্যা, যিবিলাক সমস্যা আছে, তেখেতসকলে কি ধৰণে খেতি বাতি কৰিছে, পথাৰ আৰু বজাৰৰ যিবিলাক সমস্যা আছে, সেই সমস্যাবিলাকৰ লগত তেখেতসকলে আমি কৃষকসকলৰ জৰিয়তে আলোচনা কৰিছোঁ। আৰু চৰকাৰৰ যিসমূহ আঁচনি কৃষকসকলে কিদৰে লাভ কৰিছে সেই বিষয়টো তেখেতসকলৰ লগত আমি আলোচনা কৰিছোঁ, তেখেতসকলৰ মতামত আমি লৈছোঁ। আৰু আজিৰ পৰাই অসমৰ বিভিন্ন বিধানসভা সমষ্টিত এই চোতাল বৈঠকসমূহ আৰম্ভ হৈছে। আজি একেলগে অসমৰ 5টা বিধানসভা সমষ্টিৰ চোতাল বৈঠক আৰম্ভ হৈছে। মূলতঃ আমি জানো যে আমাৰ যি ঐতিহাসিক বিকশিত ভাৰত গেৰাণ্টি ফৰ ৰোজগাৰ এণ্ড আজীৱন গ্ৰামীণ, এই গোটেইটো কাৰণে এখন ঐতিহাসিক বিল, আৰু এই ঐতিহাসিক বিলৰ জৰিয়তে কৃষক সমাজ, দৰিদ্ৰ সমাজক উন্নয়নৰ কাৰণে মাননীয় মোদী চৰকাৰে এক দীৰ্ঘম্যাদী প্ৰচেষ্টা হাতত লৈছে। গতিকে এই ক্ষেত্ৰত ভাৰতীয় জনতা পাৰ্টীয়ে এক সজাগতা অভিযান মূলতঃ কৃষকসকলৰ মাজত আৰম্ভ কৰিছে। আৰু আজি গুৱাহাটীত ডিমৰীয়াত প্ৰথমখন ভাৰতীয় জনতা পাৰ্টী কৃষক মৰ্চাৰ উদ্যোগত আৰু ধাৰাপুৰত দ্বিতীয়খন স্থানীয় যিসকল কৃষকে নিজৰ উৎপাদনৰ জৰিয়তে সমাজক স্বাৱলম্বী কৰিছে, অন্য 10জনৰ কাৰণে পথ উলিয়াই দিছে, বা আমাৰ দৰেৰ কাৰণে তেওঁলোকে যিসকলে আদৰ্শ কৃষক হিচাপে নিজকে পৰিগণিত কৰিছে, তেওঁলোকৰ লগত আমি ভাৰতীয় জনতা পাৰ্টীয়ে কিছু মত বিনিময় আমি অনুষ্ঠান ৰাখিছোঁ। এই মত বিনিময় অনুষ্ঠানৰ জৰিয়তে তেওঁলোকৰ যিবোৰ অনুপ্ৰেৰণামূলক তেওঁলোকৰ কাহিনী, এইখিনি যাতে আমি অন্যান্যৰ মাজতো লৈ যাব পাৰোঁ। তেওঁলোকে যিবোৰ কিছুমান ক্ষেত্ৰত কিছুমান অসুবিধা আছে, এইখিনিও যাতে আমি শুনি পেলাই তাক সমাধানৰ কাৰণে চৰকাৰৰ ওচৰত আমি কথা বতৰা পাতিব পাৰোঁ। গতিকে গোটেইখিনি বিষয়ৰ কাৰণে আজি আমি ইয়াত এনেকৈ লগ হৈছোঁ। আৰু আমি অত্যন্ত কৃতজ্ঞ যে এই অঞ্চলৰ কেইবাগৰাকীও কৃষক, কিছুসংখ্যক বঁটাপ্ৰাপ্ত কৃষকো আছে, আৰু যিসকল কৃষকে প্ৰায় 25 বছৰ 30 বছৰ আচলতে ইয়াত আহিলে আমি গম পাইছোঁ কেনেদৰে কিছুসংখ্যকে নিজৰ অধ্যাৱসায়েৰে খেতি কৰি পেলাই
নিজৰ পৰিয়ালটো চলোৱাৰ লগতে নহয় কেইবাজনো যুৱককো আত্মসংস্থাপন দিবলৈ সক্ষম হৈছে খিলঞ্জীয়া কৃষক গতিকে তেওঁলোকৰ লগতো আমি আজি যথেষ্ট মত বিনিময় কৰিছোঁ আৰু আশা কৰিছোঁ অনাগত সময়ত গোটেই অসমতে এনেকুৱা অনুষ্ঠানৰ জৰিয়তে আমি নিজেও দলটো লাভান্বিত হ'ব পাৰিম আৰু কৃষকসকলৰ মাজত যদি কিবা এনেকুৱা ধৰণৰ অসুবিধা আছে তেওঁলোকৰ বিষয়সমূহ আমি উপযুক্ত মঞ্চত উত্থাপন কৰিব যাতে পাৰোঁ তাৰ কাৰণে আমাৰ এইটো প্ৰচেষ্টা